Good afternoon. আশা কৰো তোমালোকে সকলোৰে ভাল আৰু সকলোৱে ঘৰতে আছা। যোৱাকালি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজীৰ লেসন নম্বৰ 4 টো আধা পঢ়িছিলো হয়নে? আজি আমি বাকিখিনি পঢ়িম দেই। যোৱাকালি আমি কি শিকিছিলো লেসন নম্বৰ 4ত? হেলদি হ্যাবিটস হয়নে? হেলদি হ্যাবিটস মানে সেইবোৰ অভ্যাস যিবোৰ আমি যদি ফলো কৰো তেতিয়া আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম হয়নে? তাৰে ভিতৰতে আৰু এটা কি আছিলে হাত ধোৱা হয়নে আমি ভালদৰে হাত ধুব লাগে কিবা খোৱাৰ আগতে হাত ধুব লাগে কৰবাত বাহিৰত গলে তাৰ পৰা আহি পেলাই হাত ধুব লাগে আৰু হাত ধোৱা নিয়মটো তোমালোকক মই শিকাই দিছিলো হয়নে তোমালোকে সদায় তেনেকৈ হাত ধুবা দেই আৰু এতিয়া আমি আজি তোমালোকৰ কিতাপত পেজ নম্বৰ 69ত কুৱেশ্যন নম্বৰ 26 হেতু আমি কৰিম দেই ইয়াতে তোমালোকৰ কি দিছে write yes I do or no I don't yes I do মানে মই কৰো আৰু no I don't মানে নহয় মই নকৰো প্ৰথম প্ৰশ্নটো আছে do you throw waste here and there তোমালোকে যতে ততে জাবৰ জোথৰ পেলোৱা নেকি নেপেলোৱা নহয় হয়নে গতিকে আমি ইয়াতে কি লিখিম no I don't মানে নহয় মই নকৰো no I don't তোমালোকেও মোৰ লগতে লিখি যোৱা দেই তাৰ পিছৰ প্ৰশ্নটো বি নম্বৰ প্ৰশ্নটো কি সুধিছে do you wash your hands before eating তোমালোকে খোৱাৰ আগতে হাত ধোৱা নে ধোৱাটো হয়নে সেইকাৰণে আমি কি লিখিম yes I do তেনেকৈ লিখিম দেই yes I do ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে do you wash fruits before eating তোমালোকে খোৱাৰ আগতে ফলমূলবোৰ ধোৱা নে ধুব লাগে হয়নে যদি আজিলৈকে ধোৱা নাছিলা তেতিয়াহলে এতিয়া ধুবা ঠিক আছে গতিকে আমি ইয়াতে কি লিখিম yes লিখিম yes I do ঠিক আছে তাৰ পিছত ডি নম্বৰ প্ৰশ্নটো কি আছে do you eat uncovered food তোমালোকে ঢাকি নোথোৱা খাদ্য খোৱা নেকি কালি কৈছিলো নহয় ঢাকি নোথোৱা খাদ্য খাব নালাগে হয়নে সেইকাৰণে আমি ইয়াতে কি লিখিম no I don't ঠিক আছে তাৰ পিছতে ই নম্বৰটো লাষ্টৰটো কি সুধিছে do you brush your teeth twice daily মানে তোমালোকে দাঁত কেইটা দুবাৰকৈ ব্ৰাশ কৰা নে দিনত এবাৰ ৰাতিপুৱা শুই উঠি পেলাই আৰু এবাৰ ৰাতি শুৱাৰ আগতে আমি ব্ৰাশ কৰিব লাগে তোমালোকে কৰা নে নকৰা কৰা হয়নে গতিকে আমি কি লিখিম yes I do ঠিক আছে তোমালোকে এইখিনি লিখি লোৱা তোমালোকৰ ইয়াতে দিয়া আছে yes I do no I don't তোমালোকৰ কিতাপতো দিয়া আছে বানান কেইটা গতিকে ভুল নকৰিবা দেই এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িছো দেই আমাৰ নেক্সট এক্টিভিটিটো কি আছে জানানে এয়া চোৱা ইয়াতে দুখন ছবি তোমালোকে দেখা পাইছা হয়নে এখন ছবিত হৈছে দিনৰ ছবি ৰাতিপুৱা সূৰ্যটো উদয় হৈছে তাৰে এখন ছবি আৰু দুই নম্বৰ ছবিখন হৈছে ৰাতিৰ ছবি ৰাতি জোনবাইটো ওলাইছে জোনবাইটোক আমি ইংৰাজীত কি বুলি কওঁ মুন বুলি কওঁ হয়নে মুন আৰু লগতে ষ্টাৰ্ছ বোৰ আছে সৰু 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 সৰু
ষ্টাৰ্ছ বোৰ আছে তোমালোকে সেই কবিতাটো জানানে টুইংকল টুইংকল লিটল ষ্টাৰ আগতে শিকিছা হয়নে আমি কোনবা দিনা টুইংকল টুইংকল লিটল ষ্টাৰটো এবাৰ গাম দেই আজি যদি সময় হয় আজিয়ে গাম নহলে আমি বেলেগ এদিন টুইংকল টুইংকল লিটল ষ্টাৰটো গাম কিন্তু এতিয়া আমি এটা বেলেগ এটা কবিতা এটা শিকিম যোনটো তোমালোকৰ কিতাপতে আছে কবিতাটোৰ নামটো হৈছে আৰ্লি টু বেড মানে হৈছে ৰাতি সোনকালে শুবা ঠিক আছে আৰু আৰ্লি টু ৰাইজ মানে ৰাতিপুৱা সোনকালে উঠিবা আৰু ৰাতি সোনকালে শুলে আৰু ৰাতিপুৱা সোনকালে উঠিলে কি হ'ব তেতিয়া আমি হেলদি ৱেলদি আৰু ৱাইজ হ'ম মানে স্বাস্থ্যৱান জ্ঞানী আৰু সফল হ'ম ঠিক আছে এতিয়া আমি কবিতাটো গাম দেই মই গাম আৰু তোমালোকে মোৰ লগে লগে গাই যাবা ঠিক আছে early to bed early to rise makes one healthy wealthy and wise early to bed, early to rise, makes one healthy, wealthy, and wise. তোমালোকে এই কবিতাটো ঘৰত গাবলৈ প্ৰেক্টিচ কৰিবা ঠিক আছে আৰু এতিয়া আমি এই কবিতাটোত যিবোৰ শব্দ আছে সেই শব্দবোৰৰ আমি অৰ্থবোৰ শিকিম দেই প্ৰথম শব্দটো হৈছে early মানে মই তোমালোকক কৈছিলো নহয় সোনকাল আমি যে ৰাতিপুৱা সোনকালে উঠিব লাগে ৰাতি সোনকালে শুব লাগে হেতুকে কয় early বুলি early মানে হৈছে সোনকাল তাৰ পিছৰ শব্দটো হৈছে rise মানে হৈছে ৰাতিপুৱা যে তোমালোকে উঠা যে শুৱাৰ পৰা উঠা হেতুকে rise বুলি কয় rise মানে হৈছে উঠা উঠা তাৰ পিছৰ শব্দটো হৈছে জ্ঞানী wise মানে হৈছে জ্ঞানী তাৰ পিছৰ শব্দটো হৈছে হেলদি মানে হৈছে স্বাস্থ্যৱান কালি যে আমি শিকিছিলো হেলদি হেবিটছ হয়নে তাৰ পিছৰ শব্দটো হৈছে ৱেলদি মানে হৈছে চহকী বা ধনী মানে যাৰ বেছি টকা পইচা থাকে তাকে ধনী বুলি কয় হয়নে এইকেইটা তোমালোকে এইখিনি লিখি লোৱা ইয়াৰ পৰা চাই পেলাই লিখি লোৱা তোমালোকে শব্দকেইটা শিকিবা আৰু চাই লিখিবলৈ চেষ্টা কৰিবা দেই আৰু কবিতাটো তোমালোকে ঘৰত নিজে গাবলৈ শিকিবা ঠিক আছে এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়িছো আমাৰ নেক্সট এক্টিভিটিটোৰ নামটো হৈছে টাইম মানে হৈছে সময় গম পাইছা তোমালোকে এইটো ছবিটো কি দেখিছা কিহৰ ছবি দেখিছা এইটো হৈছে এটা ঘড়ীৰ ছবি হয়নে আৰু ঘড়ীটোত কি থাকে তিনিডাল কাটা থাকে এই তিনিওডাল কাটাৰে কিবা নহয় কিবা এটা কাম থাকে আৰু ইয়াতে একৰ পৰা এনেকে ঘূৰণীয়াকে 12 লৈকে সংখ্যাবোৰ লিখা থাকে হয়নে আৰু ইয়াতে তিনিডাল কাটা থাকে আটাইতকৈ সৰু কাটাডাল হৈছে এইডাল এই কাটাডাল হৈছে আটাইতকৈ সৰু কাটা এইডালক ঘণ্টাৰ কাটা বুলি কয় এই কাটাডালৰ যোনটো স্থান সেই স্থানটোৱে কিমান সময় হৈছে কেই ঘণ্টা হৈছে তাৰ সেই কথাটো নিৰ্ণয় কৰে আৰু এই যোনডাল কাটা আছে এই কাটাডালে কিমান মিনিট হৈছে
হেতু আমাক বুজায় আৰু একেবাৰে দীঘল কাটাডালে কিমান সেকেন্ড হৈছে হেতু বুজায় আজি আমি এই সেকেন্ডৰ কাটাডালৰ কথা নিশিকো আজি আমি হে মিনিটৰ কাটা কেডালৰ কথা শিকিম দেই এই ঘড়িটোত দেখা পাইছানে কেইটা বাজিছে ঘণ্টাৰ কাটাডাল 10ত আছে হয়নে 10টাত আছে আৰু মিনিটৰ কাটাডাল 2ত আছে 2ত যদি থাকে তাৰ মানে 10 মিনিট বুজায় গম পাইছা গতিকে এই ঘড়িটোত সময়টো হৈছে 10:10 মিনিট ঠিক আছে এতিয়া আমি এই ছবিখন চাম এই ছবিখনত দেখা পাইছানে ঘড়িটোত দুডাল ৰঙা ৰঙা কাটা আছে এডাল হৈছে মিনিটৰ কাটা এডাল হৈছে ঘণ্টাৰ কাটা ঘণ্টাৰ কাটাডাল ক'ত আছে সৰু কাটাডাল 8ত আছে হয়নে 8ত আছে গতিকে ইয়াতে 8 বুলি লিখিছে দেখিছা 8 বুলি লিখিছে ইংৰাজীত আৰু মিনিটৰ কাটাডাল ক'ত আছে 12ৰ তলত আছে হয়নে 12ৰ তলত আছে সেই কাৰণে যদি 12ৰ তলত যদি মিনিটৰ কাটা থাকে তাৰ মানে মিনিটটো হয় 0 হেতু কাৰণে আমি ইয়াতে 8 o'clock বুলি লিখিছো গম পাইছা মানে 8টা বাজিছে এই ঘড়িটোত 8টা বাজিছে আৰু 8টা বজাটোক আমি ইংৰাজীত কি বুলি কওঁ 8 o'clock বুলি কওঁ 8 বুলি লিখিছে EIGHT 8 o'clock clock মানেটো ঘড়ি ঠিক আছে এতিয়া আমি নেক্সট ঘড়িটো চাওঁ এইটো ঘড়িত মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটা দুইডালে 12ত আছে সেই কাৰণে সময়টো কিমান হ'ব 12টা বাজিছে ঠিক আছে আৰু সেই কাৰণে ইয়াতে লিখা আছে 12 o'clock ইংৰাজীত 12 লিখা আছে তাৰ পিছত লিখা আছে o'clock 12ৰ বানানটো তোমালোকে মোৰ লগত কৰি যোৱা TWELVE 12 ঠিক আছে এতিয়া আমি আমাৰ নেক্সট ঘড়িটো চাওঁ এইটো চোৱা এই ঘড়িটোত ঘণ্টাৰ কাটাডাল আছে 3ৰ পৰা অলপমান আগত গম পাইছা আৰু মিনিটৰ কাটাডাল ক'ত আছে 6ত আছে 6ত যদি মিনিটৰ কাটাডাল থাকে তাৰ মানে হৈছে 1 ঘণ্টাৰ আধা মানে 30 মিনিট 30 মিনিট বুজায় 6ত যদি মিনিটৰ কাটাডাল থাকে হেতু কাৰণে যেহেতু 1 ঘণ্টাৰ আধা হয় সেই কাৰণে ইয়াতে আমি কি লিখিছো হাফ লিখিছো HALF half past 3 কাৰণ ঘণ্টাৰ কাটাডালটো 3তে আছে হয়নে তোমালোকে এতিয়া নেক্সট ঘড়িটো চোৱা এইটো ঘড়িটো মিনিটৰ কাটাডাল 6তে আছে হেতু কাৰণে কি লিখিছে half past তাৰ পিছত ঘণ্টাৰ কাটাডাল 6ৰ পৰা অলপমান আগত আছে সেই কাৰণে 6 half past 6 তাৰ পিছৰ ঘড়িটোত চোৱা ইয়াতে আকৌ মিনিটৰ কাটাডাল 3ত আছে 3ত যদি মিনিটৰ কাটাডাল থাকে তেতিয়া আমি a quarter past বুলি লিখিম a quarter মানে হৈছে 4/1 ভাগ এই গোটেই ঘড়িটোৰে 4/1 ভাগ হৈছে 15 মিনিট এই 12ৰ পৰা 3 লৈকে 15 মিনিট হৈছে 4/1 ভাগ সেই কাৰণে ইয়াতে কি বুলি দিয়ে a quarter বুলি দিয়ে a quarter মানে 4/1 ভাগ আধা মানে হৈছে হাফ আৰু 4/1 ভাগ হলে আধাতকেও আধা হলে আমি কোৱাৰ্টাৰ বুলি কওঁ সেই কাৰণে ইয়াতে কি দিছে a quarter past 3 কাৰণ ঘণ্টাৰ কাটাডাল 3ত আছে হয়নে এতিয়া নেক্সট ছবিটো চোৱা ইয়াতে আকৌ ঘণ্টাৰ কাটাডাল 6ত আছে 6ৰ পৰা অলপমান আগত আছে আৰু মিনিটৰ কাটাডাল 3ত আছে হয়নে সেইকাৰণে আকৌ কোৱাৰ্টাৰে লিখিব লাগিব সেইকাৰণে ইয়াতে কি লিখিছে a quarter past 6 ঠিক আছে মানে 6টা 15 এতিয়া তোমালোকে নিজে দুটামান সময় লিখিবলৈ চেষ্টা কৰা এখন ছবি তোমালোকে দেখা পাইছা ঘণ্টাৰ কাটাডাল 9ত আছে আৰু মিনিটৰ কাটাডাল 12ত আছে তাৰ মানে 9টা বাজিছে আৰু 9টা বাজিলে আমি ইংৰাজীত কি বুলি লিখো 9 NINE তোমালোকে বানানটো মোৰ লগত কৰি যোৱা NINE 9 past PAST sorry দেই আকৌ এবাৰ লিখিছো NINE 9 মানে হৈছে 9 9 o'clock CLOCK clock 9 o'clock মানে 9টা বাজিছে ঠিক আছে
নেক্সট ছবিখনত চোৱা ইয়াতে ঘণ্টাৰ কাঁটাডাল 10টাত আছে গতিকে আমি কি লিখিম ফাৰ্ষ্টতে 10 TEN 10 আৰু যিহেতু মিনিটৰ কাঁটাডাল 12ত আছে গতিকে আমি কি বুলি লিখিম O clock বুলি লিখিম OCLOCK 10 o'clock ঠিক আছে তাৰ পিছৰ ছবিখনত চোৱা ইয়াতে ঘণ্টাৰ কাঁটাডাল আছে 2ত গতিকে আমি 2 বুলি লিখিম TWO 2 আৰু মিনিটৰ কাঁটাডাল আছে 12ত সেইকাৰণে আমি কি লিখিম 2O clock ঠিক আছে এতিয়া নেক্সট ছবিখনত তোমালোকে চোৱা ইয়াতে আকৌ মিনিটৰ কাঁটাডাল আছে 6ত আৰু ঘণ্টাৰ কাঁটাডাল আছে 10ৰ পৰা অলপমান আগত যেহেতু মিনিটৰ কাঁটাডাল 6ত আছে গতিকে আমি অলপ আগতে কি পঢ়িছিলো 6ত থাকিলে আমি হাফ বুলি লিখিম হাফ পাষ্ট বুলি লিখিম সেইকাৰণে আমি লিখো হাফ HALF হাফ হাফ পাষ্ট PAST পাষ্ট ঘণ্টাৰ কাঁটাডাল ক'ত আছে 10ৰ পৰা অলপমান আগত আছে গতিকে আমি কি লিখিম 10 হাফ পাষ্ট 10 মানে 10:30 ঠিক আছে তাৰ পিছত নেক্সট ছবিখনত আমি চাও ইয়াতে মিনিটৰ কাঁটাডাল আছে 12ত আৰু ঘণ্টাৰ কাঁটাডাল আছে 6ত গতিকে আমি কি লিখিম 6O clock মানে 6টা ঠিক আছে তাৰ পিছত নেক্সট ছবিখনত কি আছে ইয়াতেও এটা ঘড়ী দিয়া আছে কিন্তু ইয়াতে তোমালোকৰ খালি ঠাই পূৰ কৰিব দিছে তোমালোকৰ কিতাপত পেজ নম্বৰ 67ত কুৱেশ্যন নম্বৰ 21ত দিয়া আছে কিছুমান খালি ঠাই দিয়া আছে আৰু কাষত ঘড়ীৰ ছবিবোৰ দিয়া আছে তোমালোকে এই ঘড়ীৰ ছবিবোৰ চাই পেলাই খালি ঠাইবোৰ পূৰ কৰিব লাগিব তোমালোকে তোমালোকৰ কিতাপত পেজ নম্বৰ 67 কুৱেশ্যন নম্বৰ 21 টো উলিয়াই লোৱা আৰু মোৰ লগত এখিনি তোমালোকে কৰি যোৱা ইয়াতে ঘড়ীটোত কি দিয়া আছে সময়টো 6টা বাজিছে হয়নে ঘণ্টাৰ কাঁটাডাল 6ত আছে আৰু মিনিটৰ কাঁটাডাল 12ত আছে গতিকে আমি ইয়াতে কি লিখিম Monty gets up at 6 o'clock 6 o'clock ঠিক আছে মানে মন্টিয়ে ৰাতিপুৱা 6টা বজাত উঠে তোমালোকে লিখি লোৱা এইটো চাই পেলাই এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ বি মন্টি এণ্ড জয় গো টু স্কুল এট মানে মন্টি আৰু জয় স্কুল কেইটা বজাত যায় ইয়াতে মিনিটৰ কাঁটাডাল আছে 12ত আৰু ঘণ্টাৰ কাঁটাডাল আছে 9টাত গতিকে আমি ইয়াতে কি লিখিম 9টা বজা বুলি লিখিম মানে 9 o'clock 9 o'clock ঠিক আছে তোমালোকেও লিখি লোৱা এতিয়া আমি নেক্সট ছবিটোলৈ আগবাঢ়িছো দেই ইয়াতে কুৱেশ্যন নম্বৰ চিত কি দিছে মন্টি goes to sleep at মন্টিয়ে কেইটা বজাত শুৱে ইয়াতে মিনিটৰ কাঁটাডাল আছে 6ত মানে হাফ লিখিব লাগিব আৰু এপিনে ঘণ্টাৰ কাঁটাডাল আছে 10ৰ পৰা অলপমান আগত গতিকে আমি 10 লিখিব লাগিব হাফ পাষ্ট 10 half past 10 মানে 10:30 ঠিক আছে তোমালোকে লিখি লোৱা চাই পেলাই এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছো দেই এইটো হৈছে Monty's mother goes to work মন্টিৰ মাকে কেইটা বজাত কামলৈ যায় ইয়াতে ঘণ্টাৰ কাঁটাডাল 9ৰ পৰা অলপমান আগত আছে আৰু মিনিটৰ কাঁটাডাল 6ত আছে গতিকে আমি কি লিখিম half past 9 মানে 9:30
তোমালোকেও লিখি যোৱা মোৰ লগতে half past 9 মানে 9:30 ঠিক আছে এতিয়া আমাৰ নেক্সট এক্টিভিটিটো কৰো পেজ নম্বৰ 67 তে কোৱেশ্চন নম্বৰ 22 এনেকে তোমালোকৰ ঘৰ বনোৱা আছে তিনিটা এনেকে ঘৰ বনোৱা আছে এখন চাৰ্ট এখনত তাতে তোমালোকৰ সেউজীয়া সাইডে কি দিয়া আছে কিছুমান কামৰ নাম দিয়া আছে হেবোৰ কাম যিবোৰ তোমালোকে কৰিব লাগে আৰু এপিনে তোমালোকৰ এভৰিডে বুলি লিখা আছে পিংক কালাৰত আৰু ইয়েলো কালাৰত লিখা আছে সামটাইমছ বুলি এভৰিডে মানে হৈছে সদায় আৰু সামটাইমছ মানে হৈছে মাজে মাজে গতিকে ইয়াতে যিবোৰ কাম আছে এই কামবোৰ যিবোৰ তোমালোকে সদায় কৰা সেইবিলাকত তোমালোকে এভৰিডে চিন দিব লাগিব আৰু যিবোৰ কাম তোমালোকে মাজে মাজে কৰা সেইবোৰ তোমালোকে সামটাইমছত চিন দিব লাগিব ঠিক আছে তোমালোকে এটা মোৰ লগতে কৰি যাবা দেই প্ৰথম প্ৰশ্নটো আছে I brush my teeth মানে মই দাঁত ঘহু সদায় সদায় ঘহু নে মাজে মাজে ঘহু আমিতো নিয়মমতে সদায় দাঁত ঘহিব লাগে হয়নে সদায় দুবাৰ দিনত দুবাৰ ৰাতিপুৱা শুই উঠি পেলাই আৰু ৰাতি শুৱাৰ আগতে আমি দাঁত ঘহিব লাগে গতিকে আমি কি লিখিম ইয়াতে এভৰিডে বুলি লিখিম এভৰিডেটোত আমি এনেকে ৰাইট চেইন দিম ঠিক আছে আৰু তাৰ পিছত 2 নম্বৰটোত আছে I have a bath মানে মই গা ধুম সদায় গা ধোৱা নে মাজে মাজে গা ধোৱা নিয়মমতে আমি সদায় গা ধুব লাগে হয়নে কালি আমি আলোচনা কৰিছিলো নহয় আমি সদায় গা ধুব লাগে আৰু সাবুনো ব্যৱহাৰ কৰিব লাগে হয়নে গতিকে আমি ইয়াতে কি দিম এভৰিডে টু চিন দিম তাৰ পিছত নেক্সট প্ৰশ্নটো আছে I wash my hair মানে মই মোৰ চুলিখিনি ধু শ্যাম্পু কৰো চুলিখিনি তোমালোকে যদি সদায় চুলিখিনি শ্যাম্পু কৰা তেতিয়া হলে তোমালোকে এভৰিডে চিন দিবা আৰু তোমালোকে যদি মাজে মাজে চুলিখিনিত শ্যাম্পু কৰা তেতিয়া হলে তোমালোকে সামটাইমছত চিন দিবা হেটো তোমালোকে নিজে নিজে নিজৰ মতে কৰিবা দেই এটো মই কৰি নিদিও কাৰণ সবৰে হেতু বেলেগ বেলেগ হয় হয়নে তাৰ পিছতে I clip my nails মানে মই নখ কেটা কাটো নখটো আমি সদায় কাটিব নালাগে নখটো আমি সপ্তাহত এদিন কাটিলে হৈ যায় হয়নে ৰবিবাৰে বা যিকোনো বেলেগ এটা দিনত কাটিলেও কোনো কথা নাই কিন্তু ৰবিবাৰে কাটিলে বেছি ভাল হয় যিহেতু হেদিনাখন স্কুল বন্ধ থাকে হয়নে সেইকাৰণে এটোত আমি কি দিম সামটাইমছ দিম কাৰণ আমি সদায় কাটিব নালাগে মাজে মাজে কাটিব লাগে হয়নে ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো আছে I change my clothes মানে মই মোৰ কাপোৰখিনি সলাও মই মোৰ কাপোৰখিনি সলাও সদায় সলোৱা নে কাপোৰ সলাবই লাগিব তোমালোকে যদি সদায় গা ধোৱা আৰু গা ধুই পেলাই লেতেৰা কাপোৰ পিন্ধা তেতিয়া তোমালোকৰ গাটো আকৌ লেতেৰা হৈ যাব হেতু কাৰণে আমি সদায় কাপোৰখিনি সলাব লাগে সদায় সাফা কাপোৰ পিন্ধিব লাগে হয়নে কাৰণ এদিন পিন্ধাৰ পিছত কাপোৰখিনি লেতেৰা হৈ যায় আমি যে খেলা ধুলা কৰো বিভিন্ন কামবোৰ কৰো তাৰ পিছত লেতেৰা হৈ যায় সেইকাৰণে আমি সদায় কাপোৰ সলাব লাগে গতিকে আমি ইয়াতে এভৰিডে দিম তাৰ পিছৰ প্ৰশ্নটো দিছে I use a handkerchief মানে হৈছে ৰুমাল ৰুমাল আমি নিয়মমতে সদায় ব্যৱহাৰ কৰিব লাগে আমি হাত যে হাত ধোৱাৰ পিছত হাতখন মচাটো হেতু কাৰণে আমি ৰুমাল ব্যৱহাৰ কৰিব লাগে তাৰ উপৰি কেতিয়াবা যে আমাৰ সৰ্দি লাগিলে আমি এনেকে নাকটো ঢাকিব লাগে যেতিয়া আমি কাহু বা যেতিয়া আমাৰ নাকৰ পৰা কিবা ওলাই তেতিয়া আমি নাকটো ঢাকিব লাগে হয়নে সেইকাৰণে handkerchief আমি সদায় ব্যৱহাৰ কৰিব লাগে গতিকে ইয়াতে আমি কি দিম এভৰিডে বুলি দিম ঠিক আছে আৰু তোমালোকে যদি handkerchief সদায় ব্যৱহাৰ নকৰা তেতিয়া হলে এতিয়াৰ পৰা কৰিবা ঠিক আছে I comb my hair মানে মই চুলিখিনি ফনিয়াও কালি আমি পঢ়িছিলো নহয় comb my hair পঢ়িছিলো নে চুলি আমি সদায় ফনিয়াব লাগে নহলে চুলিখিনি জট লাগি যায় হয়নে সেইকাৰণে আমি ইয়াতে কি দিম এভৰিডে বুলি দিম তাৰ পিছত আছে I wash my hands before eating food মই মোৰ হাত কেইখন কিবা খোৱাৰ আগতে সদায় ধুও সদায় ধোৱা হয়নে মাজে মাজে ধুলেতো নহব সদায় ধুব লাগিব নহলে কি হ'ব বেমাৰ হ'ব হয়নে গতিকে এটো আমি এভৰিডে দিবই লাগিব তাৰ পিছত কি দিছে I use water in the toilet মই
টয়লেটত পানী ব্যৱহাৰ কৰো টয়লেটত আমি সদায় পানী ব্যৱহাৰ কৰিব লাগে শৌচাগাৰত গম পাইছা গতিকে এইটো আমি এভৰিডে তে দিম আৰু তাৰ পিছত আছে আই ইউজ সোপ সাবুন মই ব্যৱহাৰ কৰো সদায় ব্যৱহাৰ কৰিব লাগে সাবুন হয়নে আমি অলপ আগতে আলোচনা কৰিছিলো গা ধুব লাগে সদায় সাবুন ব্যৱহাৰ কৰিব লাগে গতিকে এইটোত আমি কি দিম এভৰিডে দিম sometimes নহব গতিকে আমি কিমান কেইটা কাম আমি সদায় কৰো আৰু কেইটা কাম আমি মাজে মাজে কৰো প্ৰথমতে হৈছে আই ব্ৰাশ মাই টিথ এটো আমি সদায় কৰো আই হ্যাভ এ বাথ এটো আমি সদায় কৰো আই ওয়াশ মাই হেয়াৰ এটো তোমালোকক মই নিজে কৰি লব দিছো তোমালোকে যদি সদায় কৰা তেতিয়া হলে সদায় এভৰিডে টু দিব দিছো আৰু যদি মাজে মাজে চুলি ধোৱা তেতিয়া হলে sometimes দিবা ঠিক আছে সো আই ক্লিপ মাই নেইলছ মানে মই নখ কিটা কাটো হেতু এভৰিডে নহয় sometimes হ'ব I change my clothes every day. মই সদায় কাপোৰ সলাও I use a handkerchief every day. মই সদায় ৰুমাল ব্যৱহাৰ কৰো I comb my hair every day. মই চুলি সদায় ফনিয়াও I wash my hands before eating food every day. মানে মই হাত খোৱাৰ আগতে সদায় ধুও I use water in the toilet every day. মই টয়লেটত সদায় পানী ব্যৱহাৰ কৰো I use soap every day. মই সদায় সাবুন ব্যৱহাৰ কৰো এইখিনি তোমালোকে কৰি লবা আৰু তোমালোকে এইমতে চলিবও লাগিব গম পাইছা ইয়াতে খালি লিখি থলে নহব তোমালোকে এইমতে চলিবও লাগিব গম পাইছা এতিয়া আমি আমাৰ নেক্সট এক্টিভিটি তুলে আগবাঢ়িছো দেই আমাৰ নেক্সট এক্টিভিটি তুত আছে jumbled words এয়া তোমালোকৰ কিতাপতো আছে তোমালোকে কিতাপত এইখিনি কৰি লবা পেজ নম্বৰ 63 ত আছে 63 ত question number 14 ত আছে ইয়াতে কি দেখিছা তোমালোকে দাঁতৰ ছবি আছে হয়নে দাঁতক আমি ইংৰাজীত কি বুলি কওঁ teeth বুলি কওঁ হয়নে teeth ইয়াতে আমি teethৰ বানানটো লিখিব লাগিব ইয়াতে teethৰ বানানটো দিয়া আছে কিন্তু খেলিমেলিকে দিয়া আছে গতিকে আমি ইয়াতে শুদ্ধকে লিখিব লাগিব বাকচ কেইটাত teethত একেবাৰে প্ৰথমতে কি আহিব teeth মানে ট হলে কি হ'ব ইংৰাজী শব্দ ইংৰাজী আখৰ টি হ'ব হয়নে গতিকে আমি ফাৰ্স্ট লিখিম টি তাৰ পিছত দুটা ই দিব লাগিব তেতিয়া ই সাউন্ড হ'ব টি তাৰ পিছত লাষ্টত কি আছে ঠ আছে হয়নে teeth ঠ সাউন্ডৰ কাৰণে আমি টি H দিব লাগিব অকল টি হলে ট সাউন্ড হয় আৰু টি H হলে ঠ সাউন্ড হয় গম পাইছা সেই কাৰণে আমি টিথৰ বানানটো এনেকে লিখিলো তোমালোকে মোৰ লগত এবাৰ টিথৰ বানানটো পঢ়ি যোৱাচোন টি ই ই টি H teeth এতিয়া আমি নেক্সট ছবিটোলে আগবাঢ়িছো দেই এখন কি হয় এখন হৈছে এখন ফনি আমি যোৱাকালি পঢ়িছিলো নহয় comb your hair পঢ়িছিলো নে ইয়াতে এখন ফনিৰ ছবি দিয়া আছে আৰু ইয়াতে ফনিৰ বানানটো খেলিমেলিকে দিয়া আছে এতিয়া আমি এটো শুদ্ধকে লিখিব লাগিব কোমৰ বানানটো কেনেকুৱা হ'ব জানানে যেহেতু কোম ক গতিকে আমি ইয়াতে সি লিখিব লাগিব সি ও এম বি তোমালোকে এতিয়া কোমৰ বানানটো মোৰ লগতে পঢ়ি যোৱা সি ও এম বি লাষ্টত যে এম বি আছে সেই কাৰণে শব্দটো কেনেকুৱা হয় ওম এনেকুৱা হয় হয়নে আৰু আৰম্ভণিতে সি আছে সেই কাৰণে সাউন্ডটো কেনেকুৱা হয় ক হয় সেই কাৰণে বানানটো আমি কি বুলি মাতিম কোম বুলি মাতিম হয়নে এতিয়া আমাৰ নেক্সট বানানটো হৈছে এইটো ইয়াতে কিহৰ ছবি দিছে চুলিৰ ছবি দিছে হয়নে আৰু চুলিক ইংৰাজীত আমি কি বুলি কওঁ হেয়াৰ বুলি কওঁ এতিয়া আমি হেয়াৰৰ বানানটো লিখিম দেই এই বাকচটোত H A I R hair তোমালোকে এতিয়া হেয়াৰৰ বানানটো মোৰ লগত কৈ যোৱা H A I R hair hair মানে হৈছে চুলি এতিয়া নেক্সট ছবিটো আমাৰ হৈছে এখন কি হয় কি উলিয়াই দিছে এনেকে জিভা উলিয়াই দিছে হয়নে জিভাখনক আমি ইংৰাজীত কি বুলি কওঁ
টাং বুলি কওঁ তোমালোকে কিন্তু এনেকে জিভা নুলিয়াবা দেই এনেকে জিভা উলিওৱাটো বেয়া কথা আতে এনে দেখুৱাইছে আৰু জিভাখন দেখুৱাব দিছে কাৰণ এনেকে দেখুৱাই দিছে কিন্তু এনেকে মানুহৰ আগত জিভা কেতিয়াও নুলিয়াবা দেই তোমালোকে জিভাখন ভিতৰতে ৰাখিবা কাৰণ জিভাখন বাহিৰত উলিওৱা মানে মানুহক ইনসাল্ট কৰা বুলি ভাবে হয়নে জুপুৱা বুলি ভাবে তোমালোকে যদি জিভাখন তেনেকে উলিয়াই পেলা মানুহক দেখুৱা এতিয়া আমি জিভাক ইংৰাজীত কি বুলি কয় হেতু আমি শিকিম দেই জিভাক ইংৰাজীত কয় টাং বুলি টাং টাঙৰ বানানটো এতিয়া আমি ইয়াতে লিখিম তোমালোকেও লিখি যোৱা মোৰ লগতে টাঙৰ বানানটো অকমান দীঘল আছে নহয় T O N G U E টাং তোমালোকে এটা মোৰ লগত পঢ়ি যোৱা টাঙৰ বানানটো T O N G U E টাং মানে জিভা এতিয়া আমাৰ নেক্সট ছবিটো কি আছে এখন কি হয় মুখ হয়নে মুখখনক আমি ফেস বুলি কওঁ wash your face পঢ়িছিলো নে আমি কালি ফেসৰ বানানটো হৈছে F A C E face এতিয়া তোমালোকে মোৰ লগত এবাৰ ফেসৰ বানানটো পঢ়ি যোৱা F A C E face face মানে হৈছে মুখ এতিয়া আমি নেক্সট বানানটো পঢ়িম এটো কি হয় নাকৰ ছবি হয় হয়নে আৰু নাকক আমি ইংৰাজীত কি বুলি কওঁ নোজ বুলি কওঁ তোমালোকে তো আগতে পাইছাই নাক মানে নোজ N for nose হয়নে এতিয়া আমি নোজৰ বানানটো আকৌ লিখিম আৰু তোমালোকে মোৰ লগত লিখিও যোৱা আৰু বানানটো কৈও যোৱা N O S E nose আকৌ এবাৰ কৈ যোৱা মোৰ লগত N O S E nose nose মানে নাক এতিয়া আমি আমাৰ নেক্সট এক্টিভিটিটোলৈ আগবাঢ়ো দেই এখিনি তোমালোকে লিখি লৈছা এতিয়া আমাৰ নেক্সট এক্টিভিটিটো হৈছে ওয়াৰ্ড ড্ৰিল যোৱা সপ্তাহতো আমি ওয়াৰ্ড ড্ৰিল কৰিছিলো নহয় CH শব্দবিলাক শিকিছিলো সেইবোৰ শব্দ যিবোৰৰ আৰম্ভণিত CH থাকে আৰম্ভণিতে CH থাকিলে সাউন্ডটো কেনেকুৱা হয় ছ হয় হয়নে আৰু আৰম্ভণিতে যদি SH থাকে তেতিয়া শব্দটো হয় শ কিন্তু আজি আমি আৰম্ভণিত নহয় শেষত CH থকা শব্দবোৰ শিকিম ঠিক আছে শেষত CH থাকিলে ছ সাউন্ডটো লাষ্টৰ ফালে হয় গম পাইছা গতিকে আমাৰ প্ৰথম শব্দটো ইয়াতে আছে লাঞ্চ L U N C H লাঞ্চ লাঞ্চ মানে হৈছে লাঞ্চ মানে কি কোৱাচোন তোমালোকে স্কুলত যে খোৱা যে দুপৰীয়া সময়ত যে দুপৰীয়াৰ আহাৰটোক আসলতে লাঞ্চ বুলি কয় আৰু আমি স্কুলত কি বুলি কওঁ আমি মধ্যাহ্ন ভোজন বুলি কওঁ হয়নে গতিকে আমি ইয়াতে মধ্যাহ্ন ভোজন বুলি লিখিম এই শব্দকেইটা তোমালোকৰ কিতাপত পেজ নম্বৰ 63 ত আছে তোমালোকে চাই লবা দেই তাৰ পিছতে এফালে কি দিয়া আছে এটো ব্ৰাঞ্চ ব্ৰাঞ্চৰ বানানটো মোৰ লগত কৰি যোৱা B R A N C H ব্ৰাঞ্চ ব্ৰাঞ্চ মানে হৈছে গছৰ ডাল তাৰ পিছৰ শব্দটো এফালে তলৰ ফালে চোৱা C A T C H catch তোমালোকে ক্ৰিকেট খেলিলে যে বলটো এনেকে ধৰা যে হেতু আমি ক্যাচ কৰা বুলি কওঁ নে ক্যাচ মানে আসলতে হৈছে ধৰা গম পাইছা গতিকে আমি অৰ্থটো ইয়াতে লিখি দিও ধৰা ধৰা বা ধৰ ঠিক আছে
হেতুকে আমি ক্যাচ বুলি কওঁ ইংৰাজীত তাৰ পিছত এফালে লাস্ট শব্দটো কি আছে watch w a t c h watch watch মানেটো কি তোমালোকে শিকিছা w for watch প্ৰথম শ্ৰেণীত শিকিছিলা নহয় হয়নে watch মানে কি watch মানে হৈছে হাত ঘড়ী আমি অলপ আগতে এই ডাঙৰ ডাঙৰ ওয়ালত থকা ঘড়ীবিলাক দেখা পাইছিলো ন সেইবিলাকক ক্লক বুলি কয় আৰু যিবোৰ আমি হাতত পিন্ধো সেই ঘড়ীবিলাকক watch বুলি কয় গতিকে watch মানে কি watch মানে হৈছে হাত ঘড়ী ঠিক আছে বুজি পাইছা নহয় তোমালোকে তোমালোকে শব্দকেইটা আকৌ মোৰ লগত এবাৰ এবাৰ কৈ যোৱা লাঞ্চ ব্ৰাঞ্চ catch watch এই শব্দকেইটা তোমালোকে ঘৰত ভালকে প্ৰেক্টিস কৰিবা দেই আৰু ছ সাউন্ডটো এতিয়া আমি শ সাউন্ডটো শিকিম শ সাউন্ডটোৰ প্ৰথম শব্দটো আছে ব্ৰাশ ব্ৰাশ মানে কি ব্ৰাশ মানে হৈছে ঘহা আমি যে ৰাতিপুৱা গধূলি দাঁত ঘহো হয়নে এটোকে ব্ৰাশ বুলি কয় তাৰ পিছত এফালে আৰু এটা শব্দ আছে এটো হৈছে wash wash মানে হৈছে ধোৱা গম পাইছা এইবোৰ শব্দ তোমালোকে কালিও পাইছা আৰু এফালে আছে এটা শব্দ fish fish মানে কি তোমালোকে জানাই fish মানে হৈছে মাছ আৰু একেবাৰে তলত শব্দটো আছে dish dish মানে হৈছে থাল আমি যে ভাত খাওঁ যে থাল তাকে dish বুলি কয় ঠিক আছে তোমালোকে এতিয়া মোৰ লগত এই বানান কেটা পঢ়ি যোৱা B R U S H brush W A S H wash D I S H dish F I S H fish এই বানান কেটা তোমালোকে ঘৰত পঢ়িবা এই ছ সাউন্ডৰ বানান কেটা আৰু এফালে শ সাউন্ডৰ বানান কেটা তোমালোকে পঢ়িবা আৰু সদায় মনত ৰাখিবা CH মানে হৈছে ছ আৰু SH মানে হৈছে শ হিটো কথা সদায় তোমালোকে মনত ৰাখিবা গম পাইছা এতিয়া যেনেকে তোমালোকে এইকেটা SH আৰু CH লাষ্টত থকা শব্দ শিকিলা তেনেকে আমি এটা TH লাষ্টত থকা শব্দ কেটামান আমি নিজে আমি গঠন কৰিম দেই TH লাষ্টত থকা শব্দ কি হ'ব পাৰে আমি অলপ আগতে পাইছো এই যে ছবিৰ পৰা যে আমি বানান বিলাক লিখিছিলো কি আছিল বানানটো T E T H teeth ইয়াতে লাষ্টত TH আছে হয়নে teeth মানে কি teeth মানে হৈছে দাঁত হয়নে বহুত কেটা দাঁত হলে teeth বুলি কয় আৰু এটা দাঁত হলে tooth বুলি কয় গম পাইছা তাৰ পিছতে আৰু এটা শব্দ আমি পাম teeth কেটা কোৰ ভিতৰত সোমাই থাকে আমাৰ মুখৰ ভিতৰত সোমাই থাকে আৰু মুখখনক আমি ইংৰাজীত কি বুলি কওঁ mouth বুলি কওঁ M O U T H mouth mouth মানে হৈছে মুখ ঠিক আছে আৰু আমি যে কালি বহুত আলোচনা কৰিলো আমি সদায় গা ধুব লাগে গা ধোৱাটো ইংৰাজীত কি বুলি কয় বাথ বুলি কয় হয়নে গতিকে B A T H ইয়াতেও লাষ্টত TH শব্দটো আছে হয়নে TH আখৰ আছে হয়নে বাথ মানে হৈছে গা ধোৱা আৰু এটা শব্দ গঠন কৰাচোন TH ৰ পৰা ভাবাচোন আৰু কি হ'ব পাৰে মই এটা গঠন কৰো দেই P A T H path path মানে হৈছে পথ বা ৰাস্তা আলিবাট হেতুক আমি path বুলি কওঁ ইয়াতেও লাষ্টত কি আছে TH আছে হয়নে
এতিয়া এই শব্দকেইটা তোমালোকে মোৰ লগত আকৌ এবাৰ পঢ়ি যাবা দেই মই আকৌ এবাৰ লিখিম তোমালোকে পঢ়ি যাবা T E E T H teeth M O U T H mouth B A T H bath P A T H path ঠিক আছে তোমালোকে নিজেও এনে ধৰণৰ কিছুমান শব্দ গঠন কৰিবলৈ চেষ্টা কৰিবা তোমালোকে কিতাপত চাবা এনে কিছুমান শব্দ আছে নেকি যিবোৰৰ লাষ্টত ch আছে ch আছে বা sh আছে তোমালোকে বিচাৰিবা আৰু বিচাৰি পেলাই তোমালোকে এই শব্দবোৰ গঠন কৰিবা ঠিক আছে এতিয়া একেবাৰে লাষ্টত আমি এইখিনি পঢ়িম দেই চোৱাচোন এই ল'ৰাটোৱে কি কৰিছে য'তে ত'তে জাবৰ জোথৰ পেলাইছে হয়নে ডাষ্টবিনত পেলাব লাগে জাবৰ জোথৰ কাৰণে ডাষ্টবিনটোৰ খং উঠিছে আৰু ডাষ্টবিনটোৱে কি কৈছে মোৰ লগত তোমালোকে পঢ়ি যোৱা Hey, what are you doing? Use me to throw waste. মানে ডাষ্টবিনটোৱে কৈছে Hey, তুমি কি কৰি আছা? What are you doing? মোক ব্যৱহাৰ কৰা তুমি জাবৰ পেলাবলে হেনেকে কৈছে ডাষ্টবিনটোৱে আচলতে ল'ৰাটোৰ অনুভৱ হৈছে যে সি এটা ভুল কাম কৰিছে সেইকাৰণে সি কি কৈছে Oh, I am sorry. I will not do it anymore. মানে হি কৈছে Oh, I am so sorry. মানে মোক ক্ষমা কৰি দিবা মই আজিৰ পৰা আৰু এনে ধৰণৰ নকৰো তোমালোকেও সদায় জাবৰ জোথৰ ডাষ্টবিনত পেলাবা য'তে ত'তে কেতিয়াও পেলাই নথবা ঠিক আছে আৰু এতিয়া আমি এই ডাষ্টবিনটোৱে যে এটা গান এটা যে গাইছে এটা কবিতা এটা যে গাইছে সেইটো আমি নিজেও এবাৰ গাম দেই তোমালোকৰ কিতাপতো আছে এই কবিতাটো তোমালোকে মোৰ লগত এই কবিতাটো গাই যোৱা Bits of paper lying on the floor makes the place untidy pick them up bits of paper lying on the floor make the place untidy pick them up ভাল লাগিছে নে তোমালোকে এই কবিতাটো ঘৰত প্ৰ্যাকটিস কৰিবা দেই ইয়াতে কৈছে যে জাবৰ জোথৰ কাগজ পত্ৰ আমি য'তে ত'তে পেলাব নালাগে আমি সদায় ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে গম পাইছা নহলে ঠাইবোৰ সব লেতেৰা হৈ থাকে এতিয়া এই কবিতাটোত যিবোৰ শব্দ আছে তাৰে আমি ৰাইমিং ওয়াৰ্ডছ কেটা লিখিম দেই ৰাইমিং ওয়াৰ্ডছ মানে একে ধৰণৰ দেখাত কিছুমান শব্দ আমি লিখিম তোমালোকেও কিতাপত কৰি লবা ইয়াতে প্ৰথম শব্দটো আছে মেক মেকত লাষ্টত কি আছে a k e আছে আৰু ঠিক সেইদৰে ইয়াতে আমি কি পাইছো a k e আছে এইটো শব্দত হয়নে গতিকে আমি ইয়াতে কি লিখিম টেক লিখিম তোমালোকেও লিখি যোৱা তাৰ পিছতে বি নম্বৰত আমাৰ কি আছে ফ্লোৰ শব্দটো আছে ফ্লোৰ মানে হৈছে মজিয়া ফ্লোৰত লাষ্টত কি আছে o o r আছে আৰু একে ধৰণৰ শব্দ আৰু ইয়াতে কি আছে ডোৰ o o r তাতেও আছে হয়নে গতিকে আমি ইয়াতে কি লিখিম d o o r এই শব্দটো লিখিম তাৰ পিছত c নম্বৰত আছে প্লেস প্লেসত লাষ্টত কি আছে a c e আছে এনে ধৰণৰ শব্দ আৰু কি আছে ইয়াতে এইটো শব্দ আছে হয়নে ট্ৰেস t r a c e আৰু ঠিক সেইদৰে এইটো লাইং শব্দটো কি আছে একে ধৰণৰ ফ্লাইং আছে গতিকে ইয়াতে আমি ফ্লাইং শব্দটো লিখিম দেই ঠিক আছে তোমালোকে এইখিনি কিতাপত কৰি লবা পেজ নম্বৰ তোমালোকৰ এই বিটস অফ পেপাৰ কবিতাটোৰ তলতে আছে পেজ নম্বৰ 64 ত আছে ঠিক আছে আৰু তোমালোকৰ আজিৰ কাৰণে আৰু এটা হোমৱৰ্ক হৈছে এইটো তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 66 ত আছে কোৱেশ্চন নম্বৰ 20
তোমালোকে ইয়াতে ছবিকেখন চাব লাগে আৰু ছবিকেখন চাই পেলাই তোমালোকে লিখিব লাগে যে কোনটো কাম তোমালোকে আগতে কৰা আৰু কোনটো কাম তোমালোকে লাষ্টত কৰা যোনটো কাম তোমালোকে একেবাৰে প্ৰথমতে কৰা যেনেকৈ প্ৰথমতে তোমালোকে কাপোৰ পিন্ধা হয়নে স্কুলত যাব ওলালে তাতে তুমি নম্বৰ 1 দিবা তাৰপিছত তোমালোকে স্কুল বেগটো ৰেডি কৰা গতিকে ইয়াতে তোমালোকে নম্বৰ 2 দিবা এইদৰে তোমালোকে 1 2 3 4 তেনেকৈ দিবা ঠিক আছে আৰু তোমালোকৰ হোমৱৰ্ক নম্বৰ 2 হৈছে এইকেইটা তোমালোকে ঘড়ীকেইটা চাই পেলাই সময়টোৰ লগত মিলাব লাগে ইয়াতে যেনেকৈ তোমাৰ 10টা বাজিছে হয়নে গতিকে এইটো আমি 10 o'clockৰ লগত মিলাই দিম এনেকৈ তোমালোকে বাকী কেইটাও কৰিবা ঠিক আছে এইকেইটা হৈছে তোমালোকৰ আজিৰ কাৰণে হোমৱৰ্ক আৰু লগতে তোমালোকে এই কবিতা দুটা আৰ্লি টু বেড আৰু বিটছ অফ পেপাৰ এই কবিতা দুটা তোমালোকে ঘৰত প্ৰেক্টিচ কৰিবা ঠিক আছে তোমালোকে ভালকে ঘৰত থাকিবা বেছিকে ওলাই নাযাবা ঠিক আছে আৰু ভালদৰে হাত ধুবা আজিৰ কাৰণে মই ইয়াতে সামৰিছো ঠিক আছে থেংক ইউ